নমস্কাৰ আজি ২৭ ছেপ্টেম্বৰ বুধবাৰ আজি আমি সকলোৱে বন্ধু বান্ধৱ মিলি গৈ আছোঁ নলবাৰীৰ হৰি মন্দিৰ ৰাস চাবলৈ। এই ৰাজমেলা যিমানলৈকে শেষৰ পিনে গৈ আছে আৰু মানুহ তেনেকৈ বাঢ়ি আছে। যি কি নহওক ভিৰৰ মাজতে ঠেলা হেঁচাকাই আমি সকলোৱে আহি মন্দিৰ পালোহি। বাওঁফালে আকৌ ভগৱানৰ যিমান লীলা অৱতাৰ আছে সেইবোৰ প্ৰদৰ্শন কৰা হৈছে। ভগৱানক সেৱা জনাই এতিয়া আমি আহিলোঁ পেণ্ডেলত, কিয়নো পেণ্ডেলত এতিয়া প্ৰগ্ৰাম চাই আছে, বহুত ভাল লগা প্ৰগ্ৰাম। দুজন নৃত্যশিল্পী গৰাকীয়ে যিটো গানত নাচি আছে সেই গানটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ আই সৰস্বতী। গানটো কপিৰাইট হ'বৰ কাৰণে মই প্লে কৰি দিয়া নাই। নৃত্যটো চাই বহুতো ভাল লাগিলে, কিয়নো ডক্টৰ ভূপেন হাজৰিকাৰ গান হয়। তো ব'লক এতিয়া আপোনালোকক মেলালৈ লৈ যাওঁ বাৰু। মন্দিৰৰ ফালে বা পেণ্ডেলৰ ফালে যিমান মানুহ আছে তাতকৈ বেছি কিন্তু এই মেলালৈ বা এই মীনা বজাৰটো বহুত ডাঙৰ আৰু বহুত ডাঙৰ ডাঙৰ চকৰি আহিছে। এই চকৰি আৰু কিছুমান চকৰি আছে যিটো নেকি বহুত ডাঙৰ আহিছে এই মেলাত এইবাৰ। এই নলবাৰী ৰাজ ৫১তম, মানে আৰু কেইবা বছৰ পাছত ১০০ বছৰ হ'ব। বাপৰে বাপ কিমান ঘূৰিলোঁ আৰু বহুত ভোক লাগিলে জোৰকৈ, বলক কিবা এটা খাই লওঁ। যিহেতু আমাৰ এই মেলাত এইবাৰ শেষ দিন, তো সেই বুলি ভালকৈ চুকে কোণে ঘূৰি লওঁ। যোৱা বিগত ২ বছৰ ধৰি আহি আছোঁ আৰু এইবাৰলৈ ৩ বছৰ সম্পূৰ্ণ হ'ল। আৰু লাষ্টত আমি চবে মিলি মজা কৰি খিচিৰি খালোঁ আৰু খিচিৰিৰ কোৱালিটি বহুতেই ভাল। এই খিচিৰিটো যোনে বনাইছে সেই এজন পাক্কা ৰাঁধুনী হয়। খিচিৰিটোৰ কালাৰ বেলেঞ্চ চব একদম 100% হৈ আছে। লাষ্টত যোৱাৰ সময়ত ষ্টেজত চলি আছিলে বিহু নৃত্য, যিটো নেকি আমি চাই বহুতো ভাল পাওঁ। আপোনালোকেও ভাল পাব চাগে। এইবাৰ নলবাৰীৰ হৰি মন্দিৰৰ ৰাজ ইয়াতে সামৰণি মাৰিছোঁ। এই ভিডিঅ'টো বা এই নৃত্যটো কোনে ক'ৰ পৰা দেখি আছে কমেণ্টত নিশ্চয় জনাব। আজি ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো কেনে হ'ল কমেণ্টত নিশ্চয় জনাব। ভাল লাগিলে এটা লাইক কৰি দিব। সকলোৱে সুস্থ থাকিব, ভালে থাকিব। তেনেহ'লে লগ পাম আন এটা ভিডিঅ'ৰ মাজত।